ঘটনা কেতিয়াও ঘটাই নাই, এইটো নোহোৱা নোখোজা ঘটনা যে NIA ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এটা ইনভেষ্টিগেশ্যন এজেঞ্চি তেওঁলোকে চাৰ্জে ফ্ৰেম কৰিব নোৱাৰিলে মোৰ এগেইনষ্টত। কিমান এটা ভুৱা গোচৰ, কিমান এটা মিছা গোচৰত মোৰ 1 বছৰ 7 মাহ সম্পূৰ্ণৰূপে খাই দিলে। যদি মই বাহিৰত থাকিলোহেঁতেন এবাৰ কেতিয়াও বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিলেহেঁতেন। কা আন্দোলনটোক সম্পূৰ্ণৰূপে বন্ধ কৰি পেলালে মোক গ্ৰেপ্তাৰৰ জৰিয়তে, আৰু মোৰ পৰিয়ালটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত এটাই কথা ক'ব খোজো যে সত্যৰ সদায় জয়। মই সদায় সততাত আছিলোঁ, নিষ্ঠাৰে মই জনগণৰ প্ৰতি সেৱা আগবঢ়াব খুজিছিলোঁ, আৰু কোনোদিন কম্প্ৰমাইজ আপোচ নকৰাকৈ 2 নম্বৰী নকৰাকৈ সঁচাকৈ মানুহৰ কাৰণে কাম কৰিব খুজিছিলোঁ কাৰণে আজি এনেকুৱা ধৰণৰ এটা ৰায় পালোঁ। কাইলৈ যে কাৰ্যপালিকাৰ কথা মতে কাম নকৰে সেই কথাটো প্ৰমাণ কৰি দিলে। সেইকাৰণে ন্যায় ব্যৱস্থাৰ ইতিহাসত আজিৰ দিনটো সদায় এটা গৌৰৱোজ্জ্বল দিন হিচাপে লিখা থাকিব। মই এই মুহূৰ্তত সমগ্ৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.